নমস্কাৰ, আজি হৈছে 12 ছেপ্টেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা আৰু প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে হোৱা নাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা এক জটিল সমস্যা আৰু এই সমস্যা বিজেপিয়ে সৃষ্টি কৰা নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যি আন্দোলন হৈছে সেয়া বিজেপিৰ বিৰুদ্ধে হোৱা নাই। মিছা কথা বাহিৰত প্ৰচাৰ কৰাটো অযুক্তিকৰ আৰু প্ৰতিবাদ কেৱল জনজাতিকৰণৰ কাৰণেহে হৈছে আৰু বিজেপিৰ মানুহেই আন্দোলনত যোগদান কৰিছে আৰু প্ৰচাৰ কৰা ধৰণে আন্দোলন হোৱাই নাই। আৰু নৱেম্বৰত জনজাতিকৰণৰ সমস্যা সমাধানৰ বাবে বিধানসভাত দাখিল কৰা হ'ব প্ৰস্তাৱ। আৰু জনজাতিকৰণৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ প্ৰতিক্ৰিয়া আহি পৰিছে। জনাইছোঁ খবৰ, জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা এক জটিল সমস্যা আৰু এই সমস্যা বিজেপিয়ে সৃষ্টি কৰা নাই। যি আন্দোলন হৈছে সেই আন্দোলন বিজেপিৰ বিৰুদ্ধে হোৱা নাই। মিছা কথা বাহিৰত প্ৰচাৰ কৰাটো অযুক্তিকৰ বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে প্ৰতিবাদ কেৱল জনজাতিকৰণৰ কাৰণে হৈছে। বিজেপিৰ মানুহে আন্দোলনত যোগদান কৰিছে আৰু প্ৰচাৰ কৰা ধৰণেই আন্দোলন হোৱা নাই। আৰু নৱেম্বৰত জনজাতিকৰণৰ সমস্যা সমাধানৰ বাবে বিধানসভাত দাখিল কৰা হ'ব প্ৰস্তাৱ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে আবতাৰীয়া বিহু নাপাতে, গৌৰৱ গগৈৰ ভিতৰত ভয় আছে বাবে বিহু গাই আনন্দ কৰিছে আৰু SIT ৰিপৰ্ট শীঘ্ৰেই যাব কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ পুত্ৰক হিৰো বনোৱাৰ প্ৰয়োজন নাই, ৰাইজৰ মৰম আছে। আৰু মোৰ ঘৰৰ যদি 3জন পাকিস্তানী হ'লেহেঁতেন তেতিয়া মোক অসমৰ ৰাইজে সুদাই নেৰিলেহেঁতেন। কিন্তু গৌৰৱ গগৈক হিৰো বনাই সকলোৱে প্ৰশ্ন কৰিছে। গতিকে একাংশ সংবাদ মাধ্যমৰ কাৰণে আজি গৌৰৱ গগৈক হিৰো বনাই আছে আৰু মুখ্যমন্ত্ৰীয়ে সদায় গম্ভীৰতা বজাই ৰাখে আৰু মুখ্যমন্ত্ৰীয়ে অৱতৰত বিহু নাপাতে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে বিহু 10,000 যুৱক যুৱতীক লৈহে পাতে আৰু নিজৰ ভিতৰত কিবা এটা ভয় থাকিলেহে আনন্দ কৰি দেখায়। আৰু গৌৰৱ গগৈয়ে ভূপেন বৰা আৰু আন কংগ্ৰেছীৰ সৈতে কি কথা পাতি আছে মই সকলো জানো বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু SIT ৰিপৰ্ট সোনকালে যাব কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ আৰু তাৰ পিছতহে চৰকাৰ সৰব হ'ব। কংগ্ৰেছ এতিয়াও শূন্য আৰু আগলৈও শূন্য হৈ থাকিব আৰু একলৈ আহিব নোৱাৰে আৰু যিমান কষ্ট কৰিলেও কংগ্ৰেছ একলৈ নাহে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কংগ্ৰেছ আৰু গৌৰৱ গগৈক এবাৰ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। NRCত নাম থাকিলেই বিদেশী স্বদেশী হৈ নাযায়, NRCত নাম থাকিলেই 100% ভাৰতীয় হৈ নাযায়, বহিষ্কাৰ হ'বই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, NRCত নাম থাকিলেও বিদেশী চিনাক্ত হ'লে কৰা হ'ব বহিষ্কাৰ। NRCত নাম থাকিলেও যাব আৰু নাথাকিলেও যাব। এই নতুন আইনৰ লগত NRCত কোনো সম্পৰ্ক নাই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু NRCত নাম থাকিলেও বিদেশী প্ৰমাণিত হ'লে যাবই লাগিব। আৰু উচ্চতম ন্যায়ালয়ে কৈছে NRCত নাম থাকিলেই বিদেশী স্বদেশী হৈ নাযায়। খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ NRCত নাম আছে আৰু চৰকাৰীভাৱে বিদেশী প্ৰমাণিত হ'লে বহিষ্কাৰ হ'বই। আৰু NRC কোনো বিদেশীৰ ছেফগাৰ্ড নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু NRCত নাম থকা মানে 100% ভাৰতীয় নহয়। বিদেশী বহিষ্কাৰক লৈ জিলা আয়োগটোৱে যি সিদ্ধান্ত ল'ব সেয়াই চূড়ান্ত হ'ব। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। জনাইছোঁ খবৰটো, NRCত নাম থাকিলেও বিদেশী চিনাক্ত হ'লে কৰা হ'ব বহিষ্কাৰ। NRCত নাম থাকিলেও যাব আৰু নাথাকিলেও যাব। আৰু এই নতুন আইনৰ লগত NRCৰ কোনো সম্পৰ্ক নাই। NRCত নাম থাকিলেও বিদেশী প্ৰমাণিত হ'লে যাবই লাগিব। আৰু উচ্চতম ন্যায়ালয়ে কৈছে NRCত নাম থাকিলেই বিদেশী স্বদেশী হৈ নাযায়। খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ NRCত নাম আছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ,
কংগ্ৰেছত থকা 70% সন্দেহজনক লোক মোৰ দিনত NRC হলে বাপ দেখিলেহেঁতেন এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমুদৰ্শকক কংগ্ৰেছত থকা 70% লোকেই সন্দেহজনক আৰু কংগ্ৰেছৰ মিটিঙত সদায় সন্দেহজনক লোককহে দেখা পোৱা যায় আৰু মোৰ দিনত NRC হলে বাপ দেখিলেহেঁতেন 10 ছেপ্টেম্বৰক লৈ কংগ্ৰেছে কৰিছিল আনন্দ উল্লাস আৰু SITৰ প্ৰতিবেদনত একো নাই বুলি দাবী কৰিছিল কংগ্ৰেছে আৰু কংগ্ৰেছৰ কৰ্মীসকল কোন বুলি প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কংগ্ৰেছত থকা 70% লোকে সন্দেহজনক বিলাক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কংগ্ৰেছৰ মিটিঙত সদায় সন্দেহজনক লোককহে দেখা পোৱা যায় আৰু মোৰ দিনত NRC হলে বাপ দেখিলেহেঁতেন বিলাক প্ৰকাৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যোৱা 10 ছেপ্টেম্বৰক লৈ কংগ্ৰেছে কৰিছিল আনন্দ উল্লাস আৰু SITৰ প্ৰতিবেদনত একো নাই বুলি দাবী কৰিছিল কংগ্ৰেছে আৰু কংগ্ৰেছৰ কৰ্মীসকল কোন বুলি প্ৰশ্ন এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ মানে শূন্য যিমান কষ্ট কৰিলেও কংগ্ৰেছ এক লৈ নাহে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমুদৰ্শকক কংগ্ৰেছ এতিয়াও শূন্য আৰু আগলৈও শূন্য হৈয়েই থাকিব একলৈ আহিব নোৱাৰে কংগ্ৰেছ আৰু যিমান কষ্ট কৰিলেও কংগ্ৰেছ একলৈ নাহে গৌৰৱ গগৈক হিৰো বনাই সকলোৱে প্ৰশ্ন কৰিছে গতিকে একাংশ সংবাদ মাধ্যমৰ কাৰণে আজি গৌৰৱ গগৈক হিৰো বনাই আছে আৰু মুখ্যমন্ত্ৰীয়ে সদায় গাম্ভীৰ্যতা বজাই ৰাখে আৰু মুখ্যমন্ত্ৰীয়ে অৱতৰত বিহু নাপাতে বুলি এক প্ৰকাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে বিহু 10,000 যুৱক যুৱতীক লৈহে পাতে আৰু নিজৰ ভিতৰত কিবা এটা ভয় থাকিলেহে আনন্দ কৰি দেখায় আৰু গৌৰৱ গগৈয়ে ভূপেন বৰা আৰু আন কংগ্ৰেছীৰ সৈতে কি কথা পাতি আছে মই সকলো জানো বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত 3 দিনে গৌৰৱ গগৈয়ে কি কথা পাতিছে মই গম পাই আছোঁ আৰু SITৰ ৰিপৰ্ট সোনকালে যাব কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ তাৰ পিছতে সৰব হ'ব চৰকাৰ আৰু বিদেশী নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক এবাৰ পূৰ্ণ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জনাইছোঁ খবৰ কংগ্ৰেছ এতিয়াও শূন্য আৰু আগলৈও শূন্য হৈয়ে থাকিব বুলি মন্তব্য কৰিছে আৰু একলৈ কেতিয়াও আহিব নোৱাৰে যিমান কষ্ট কৰিলেও কংগ্ৰেছ একলৈ কেতিয়াও নাহে আৰু গৌৰৱ গগৈক হিৰো বনাই সকলোৱে প্ৰশ্ন কৰিছে এতিয়া আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন কি আছে SITৰ প্ৰতিবেদনত এলিজাবেথৰ কি বিস্ফোৰক স্বীকাৰোক্তি এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সাজু হৈছে SITৰ বহু প্ৰত্যাশিত প্ৰতিবেদন আৰু সন্ধিয়ালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন গতাই দিব তদন্তকাৰীৰ দলে আৰু ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা মৈত্ৰী ডেকা প্ৰণৱ গোস্বামীক লৈ গঠন হৈছিল SIT আৰু তাৎপৰ্যপূৰ্ণভাৱে আজিলৈকে SITয়ে জেৰা নচলালে সাংসদ গৌৰৱ গগৈক আৰু গৌৰৱ গগৈক জেৰা নচলাকৈয়ে SITয়ে দাখিল কৰিব প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন অধ্যয়ন কৰি প্ৰয়োজন হ'লে উত্থাপন কৰিব কেবিনেটত আৰু পৰৱৰ্তী কেবিনেটত প্ৰতিবেদন সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা নতুন দিল্লীত SITৰ জেৰাৰ সন্মুখীন হৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে আৰু গৌৰৱক জেৰা নচলালেও প্ৰতিবেদনত লিপিবদ্ধ এলিজাবেথৰ বিস্ফোৰক স্বীকাৰোক্তি আৰু 14বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে আৰু বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈয়েও কৰিছিল পাকিস্তান ভ্ৰমণ বিগত 1.5 মাহত 9জনকৈ ব্যক্তিক সোধা পোছা কৰিছে SITয়ে আৰু পাকিস্তানী নাগৰিক আলী তৌকি শেখৰ বিৰুদ্ধেও তদন্ত কৰিছে দলটোৱে আৰু আলী তৌকি শেখৰ কেইবা কোটি বিনিয়োগ আছিল এলিজাবেথৰ কৰ্মৰত NGOত আৰু সকলোবোৰ সামৰি আজি সন্ধিয়া SITয়ে প্ৰতিবেদন জমা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সাজু SITৰ বহু প্ৰত্যাশিত প্ৰতিবেদন সন্ধিয়ালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন গতাই দিব তদন্তকাৰীৰ দলে